হৈ যদি অসমতে নামঘৰ মন্দিৰ দৰ্শন কৰিবলৈ যদি পুলিচৰ চেকত কাপোৰ দাঙি দিবলগীয়া হয়, আচৰিত ঘটনা। অসমতে, যিহেতু মোৰ ঘৰ অসমতে, অসমৰ মানুহে অসমৰ নামঘৰত আহোঁতে কাপোৰ কানি খুলি তেনেকৈ কৰি চেকিং কৰে। তো ভাল লাগিছে পুলিচ প্ৰশাসনৰ হেৰিটো, মানে যিটো ৰেচপেক্ট দিছে ভাল লাগিছে। লাগি আছে যিহেতু অতিথিশালা বনোৱা হয় ভৰালী নামঘৰত, আঠখেলীয়া নামঘৰত, তো পুলিচ প্ৰশাসনে তাত থাকিবলৈ সুবিধা নিদিয়ে। তেওঁলোকৰ চেকিং কৰিছে, গোটেই বেডিং খুলি দেখাইছোঁ। আৰু মোৰ ইউটিউবৰ যিখন বেনাৰ আছে, ইউটিউবৰ বেনাৰখনো ফালি পেলাইছে। ইউটিউবৰ বেনাৰখন ফালি পেলাই দি পেলাই কৈছে কি তোমাৰ থাকিব নোৱাৰিবা, তুমি লিংক আছে কাৰোবাৰ লগত। যিহেতু বেনাৰখনত মই ক'ত ঘূৰিম সকলোখিনি দিয়া হৈ আছিলে, তো তাৰ বেনাৰখন ফালি দিছে আৰু মোক লিংক আছে বুলি কৈছে। এজন মানে অসমীয়া মানুহে নামঘৰত আহিলে ভাল সন্মান দিয়ে পুলিচ প্ৰশাসনে, ভাল লাগিছে। মানুহসকল ভৰালী নামঘৰলৈ, আঠখেলীয়া নামঘৰলৈ ভালদৰে আহিব, লগত একো বেগ চেগ নানিব। আৰু যদি কোনোবাই চাইকেল লৈ ভ্ৰমণ কৰিম বুলি ভাবিছে বা ভ্ৰমণ কৰি আঠখেলীয়া নামঘৰলৈ আহিম বুলি ভাবিছে, তেনেহ'লে আধা ৰাস্তাতে চব বস্তু বাহানি পেলাই কৰি দুটিমান জুপি লগাই যাব, আৰু লগত একো বেগ চেগ লৈ নাযাব। নহ'লে পুলিচ প্ৰশাসনে লং পেণ্ট পিন্ধি গ'লে চেক কৰে কাপোৰ দাঙি চাৰ্ট দাঙি দিছে মোৰ, যে মই কাপোৰ মাজত কিবা লুকুৱাই আনিছোঁ, মোৰ কিবা লিংক আছে। বেয়া লাগিছে, কিন্তু নামঘৰৰ পৰিৱেশটো ভাল আছে। নহয়, নামঘৰটো বদনাম কৰিব নোৱাৰি, কাৰণ নামঘৰৰ পৰিৱেশটো বহুত ভালেই হয়। আৰু পুলিচ প্ৰশাসনেতো অভাৰ কৰিলে, সেইটো কাৰণে বেয়া লাগিছে। বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যিহেতু ইয়াৰ নিয়ম নীতি বহুত হয় পুলিচ প্ৰশাসনৰ। আৰু যদি আহে প্ৰথম গেটখন সোমাওঁতেই তাতে আপোনালোকে নিজৰ বেডিং পত্ৰ পেলাই দিব। যদি কোনোবা চাইকেলৰ ভ্ৰমণ কৰি আহিম বুলি ভাবিছে, ইয়ালৈ একো লৈ নাহিব, নহ'লে আপোনাক তেনেকৈ কৰিব কাপোৰ পৰ্যন্ত দাঙি কৰি। বাৰু ইমানতে সামৰণি দিছোঁ। আৰু আজি মোৰতো অফ হৈ গ'ল নামঘৰ ভ্ৰমণ কৰা মোৰেই অফ হৈ গ'ল আজি মোৰ। বাৰু ৰাখিছোঁ বন্ধুসকল, যিহেতু আঠখেলীয়া নামঘৰত আহিলে, দূৰৰ পৰা ভ্ৰমণ কৰিব আহিলে, তাত অতিথিশালা আছে অতিথি থাকিবৰ কাৰণে। আৰু মোৰ অতিথিশালাত থাকিবৰ কাৰণে মোক থকা বাদ দিয়া সোমাবলৈ সুবিধা নিদিলে পুলিচ প্ৰশাসনে। কিয় মোৰ বেলেগৰ কাৰোবাৰ লগত বোলে মোৰ লিংক আছে। মই বেগত আনিছোঁ, টেণ্ট আনিছোঁ, গেছ চিলিণ্ডাৰ আনিছোঁ। আৰু বন্ধুসকল, এইটো মই য'তে ৰাতি থাকিবৰ কাৰণে বনাই খাবই লাগিব। সেইটোত মোৰ কিবা ভুল নেকি? যে টেণ্ট আনাটো এটা ভুল হৈছে, লগতে টেণ্টত থকা ষ্টিক লগেডাল যিটো টেণ্ট ব্যৱহাৰ টেণ্টত আমি ফিটিং কৰোঁ, সেইডাল ষ্টিক ব্যৱহাৰ মানে কি সেইটো অনা ভুল হৈছে। মোক বোলে মাৰিবহে, নহ'লে নেক্সট টাইম ভাঙিবহে, সেইবিলাক দেখা পালে সিহঁতে। সেইটো মোৰ মানে কি, আমি অসমৰ হৈ যে অসমতে আমি নামঘৰ মন্দিৰ দৰ্শন কৰিবলৈ যদি ভালদৰে দৰ্শন কৰিব নোৱাৰোঁ, আৰু যদি আমাক কাপোৰ দাঙি চেক কৰে, তো আমি অসমৰ জন্ম হোৱাৰ ফাইদা কি হয়? বন্ধুসকল, আপোনালোকে কথাটো ভাবি চাওক, আমাৰ ফাইদা কি আছে? আমি এজন ইউটিউবাৰ, আমি দৰ্শন কৰি ৰাইজক দেখাওঁ যিকোনো বস্তু। তো আমাকে যদি এনেকৈ কৰে, আমাৰ সম্পূৰ্ণ প্ৰুফ দিছোঁ, আধাৰ কাৰ্ড ভোটাই দি সকলো দি দিছোঁ, প্ৰুফ দিয়াৰ ভিতৰতো কাপোৰ দাঙি চেক কৰিছে। এইটো চেক কৰাটো কাৰণটো কি মই বুজি নাপালোঁ। আৰু মই অসমৰ বুলি কৈছোঁ, অসমৰ ডিটেইলছ সম্পূৰ্ণখিনি পাইছে, তাৰ ভিতৰতো এনেকৈ কৰিছে। এইটো আচৰিত, ভাল লাগিছে। এনে ৰাইজখনৰ গাত দুখ নাই, আঠখেলীয়া নামঘৰৰ কমিটিখন সুন্দৰ হয়, আৰু তেওঁলোকে মোক ভিডিঅ' বনাবলৈ সুন্দৰ সুবিধা দিছে, আৰু সুন্দৰকৈ গৈ সকলো নামঘৰতে সোমাই ভিডিঅ' বনাইছোঁ। কিন্তু বাহিৰত থকা পুলিচ প্ৰশাসনিকসকলে অলপ খেলি মেলি কৰি আছে, মানে তেওঁলোকৰ ৰোলটো বেছি দেখাই আছে। বন্ধুসকল, মই কি চুৰ নেকি? চুৰ কৰিব আহিছোঁ? মোৰ ইউটিউব চেনেলটোৱে দেখাই দিছোঁ মই তেওঁলোকক, যে মোৰ ইউটিউব চেনেল, মই ভিডিঅ' বনাওঁ। মোৰ ভিডিঅ' দেখাই দিয়াৰ ভিতৰতো মোক যথেষ্টখিনি মানে মানুহসকল লাজত পেলাইছে, অত মানুহ ৰখি গৈছে, চোলা দাঙি চাইছে। তো মোৰতো লাজ লাগি গৈছে এইটো সময়ত। বাৰু একো নাই, তথাপি একো কৰা নাই। বাৰু বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, পুলিচ প্ৰশাসনে ধাৰ্য্য উৰাই দিয়ক।